নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই প্ৰথমে পুৰা একদম মাছ পাছাত লাগি আছে। সৰু সৰু মাছ চাওক, ইমান সুন্দৰকে মজাকে খাম। কিহৰ লগত বনাব প্ৰথমে এইটো? ফল লগত বনাম। ফল, ৱাও সুন্দৰ। চাওক একদম এতিয়াও শেষ হোৱা নাই বাছা না? চিটকা হৈছেতো। ৱাও চাওক না, খালি কিবা হেৰা ডিমাহে আছে ৰা। খালি ডিমা আছে না? এইটো মজা খাই কিনে। চাওক ৱাও, জলদি বনাওক। সঞ্জিত খাব না নাই ক? কিয় হে ঘৰতে খাব? মাছৰ লগত ভাত খুৱাব বিচাৰিছো আৰু ভাত নাখায় বুলি ক'লে কেনেকুৱা হ'ব? না মিৰামিচি খাই তুমি? মিৰামিচি খাই মাছ আছে কাৰণে তোমাৰ কাৰণে ভাত লৈছে আৰু তুমি নাখালে কেনেকুৱা হ'ব? মাছ নাখায় বা ভয় খাই নেকি? কাটা আনিবা। সৰু মাছৰ ক'ত কাটা আছে? খাব লাগে। কাম নাই, দেৱানী আছে এইটো মানুহ এনেহে সৰু, কিন্তু দেৱানী আছে দেই। হিৰো আছে, হিৰো নাই তুমি কচোন যে তামাম হিৰো আছে। হিৰো ইহঁতৰ যোগাৰ চাওক না, মানে চাইকেলত কেনেকুৱা মানে যোগাৰ কৰি ৰাখিছে চাওক। চাইকেলত ছাতি মানে নিহাল দিব উঠাই বেৰাই না না, সেইকাৰণে মাজতে একদম বান্ধি দিছে। কেনেকুৱা প্লাষ্টিক পেপাৰে বান্ধি ৰাখিছে আৰু এনেকুৱা কৰি পুৰা একদম যেনিবা ৰিক্সা ওলাহে না, তেনেকুৱা যেন লাগিছে। এয়া চাওক প্ৰথমে পাকঘৰত সোমাই কিনে তামাম সুন্দৰকে একদম তেল ঢালি লল, অলপ পিছত কৰি দিব নেকি? প্ৰথমে ৰেডি? ৱাও ভয় খাই নেকি? হেলমেট লাগিব নালাগে? ঠিক নাই, হেলমেট লাগিবও পাৰে। ৰান্ধা বাঢ়া কৰি কেনেকুৱা লাগে তোমাক? নিজে ৰান্ধে ধৰে নিজে খাই ভালে লাগে। পানী আছে নেকি? নাই। চাওক প্ৰথমে কেনেকুৱা ৰান্ধি আছে, গোটেই দৃশ্যটো লগে লগে চেন আহি চাওকচোন দেখি কেনে কেনেকুৱা লাগিছে। কমেণ্ট বক্সত পেলাব। খাওঁ লাগিছে নে লগা নাই? তামাম লাগিছে না? প্ৰথমে নিজে ভাজি আছে আৰু নিজকে লাগিছে। চাওক কালাৰ একদম ফাণ্টাষ্টিক হৈছে। মজা। এইফালে ভল কাটি ৰাখিছে মাছৰ লগত। ফল তামাম বোলে মিঠা মিঠা ভাল লাগে নেকি? এই প্ৰথমে আজি কিসের ফুৰ্তি? ৰু গান ওলাইছে। হা মাছ খাব পাব সেইকাৰণে? এচাক এইফালে মা বহি আছে আৰু এইফালে পদুমী আৰু আমাৰ বাবা ক'ত গেল? পুৱাই মাছ পোনা অনা হৈছে। কাকাৰ জমি ৰাখি যিহেতু মাছ পোনাখন নাৰাখিব বুলি কৈছিলে আমাৰ বাবাই, কিন্তু 3 কেজি মান ৰাখক বুলি কোৱাৰ কাৰণে ৰাখি দিলে। চাওকচোন বনৌকল পুৰা একদম জৰ্জবিজ মাফি আছে। তো বনৌকল যেহেতু মানে পুৰা বৰষুণ চিজন হৈ আছে না, পুখুৰী ফ্লাড হ'লে মানে এই মাছবিলাক আমাৰ আটাৰামৰ পুখুৰীত মানে গৈ পায়, পুৰা মানে পানীখন ফ্লাড হ'লে। সেইকাৰণে নাৰাখিব বুলি কৈছিলে, জৰ্জবিজ কৰি ৰাখিবলৈ ক'লে। তাৰপিছত আমাৰ বাবাই পুখুৰী বাপৰে লাই পৰিছিল। আমাৰ বাবাই মানে হাৰিখন দাঙি কিনে একদম লৈ অনা হ'ল পুখুৰীত। চাওকচোন এই পুখুৰীখন তামাম সৰু না, এইটো ফ্লাড হ'লে ডাইৰেক্ট আমাৰ আটাৰামৰ পুখুৰীত যায়। সেইকাৰণে নাৰাখিব খুজিছিলে। চাওকচোন জৰ্জবিজ ৰাখিব কোৱাৰ কাৰণে। আৰু এইফালে চাওকচোন বনৌকল মানে মাছ আনি আছে। চাওকচোন 3 কেজি লৈ অনা হৈছে আৰু চাওকচোন 1 কেজি নিজে লৈ অনা হৈছে। চাওক আৰু বনৌকল এয়া চাওকচোন বনৌকল মানে যিখিনি বাচা আছিল মাছ, চাওকচোন এইখিনিও মানে হাৰি দাঙি লৈ গৈ আছে। চাওকচোন বনৌকল কি কম, তামাম জৰ্জবিজ। ভলৰ লগত সৰু মাছ একদম মিঠা তামাম টেষ্টি না? ভাল লাগব। কেনেকুৱা লাগছে সৰু মাছ? চাওক দুপৰীয়া সময়ত বৌয়ে কি লৈ কি আছে। চাওক এইটো কি কয়? মিমুক। আমি মিমুক বুলি কোৱা হয় আৰু আপোনালোকে কি বুলি কয় এইটো কমেন্ট বক্সত জনাব পাৰে। নিহাল দেৱ তুমি কি কৈছিলে এইটো
খুৰাম ক'ত যাব নিহালদেৱ এইফালে বেলেগটো লাগে বোলে ইয়াক যোৱা বছৰত সি লিচু বুলি নাজানে নিহালদেৱ এইটো বোলে সুৰ আম বুলি কৈছিলে যোৱা বছৰত এতিয়াহে লিচু বুলি গম পালে সি তামাম পাইছে দেখোন মজা চাওক প্ৰথমে কিমান বিলাক কালেক্ট কৰিছে চাওকচোন বাপৰে ইমান বিলাক উঠাইছে চাওকচোন এইফালে এক খোলা আৰু এইফালে ড্ৰামৰ মুখৰা বজাই তামাম ধুনীয়াকে উঠাইছে তামাম ধুনীয়াকে চাফা চফা কৰি কিনে পুৰা একদম ধুই আছে মলমীয়া লগত বনাব লগত খাব নেকি ৱা দুপৰীয়াৰ সাজটো ইয়াতে সুন্দৰকে মজাকে খাম আমি নিমখ চব্জি দি কি বুলি কয় আপোনালোকে এইটো কমেণ্ট বক্সত জনাব নে কি প্ৰথমে হয় না ৱা এইফালে চাই দিয়ক ধুনীয়া লাগিছে ৱা চুপাৰ সুন্দৰকে নিমখ সিজি গ'ল এতিয়া খোৱা শেষ আমাৰ মজা হৈছে তো বন্ধুসকল আকৌ ৰাতিপুৱা ভিডিঅ'খন আৰম্ভ কৰি ল'লোৱে মানে বন্ধুসকল মানে যোৱাকালি যিখিনি জেগা সেইখিনি জেগাতে মানে ৰাতিপুৱা ভিডিঅ'খন আৰম্ভ কৰিলোঁ তো বন্ধুসকল যিহেতু যোৱাকালি ভিডিঅ' আপলোড কৰিব পৰা নাই সেইকাৰণে আজিহে দিছোঁ সেই ভিডিঅ'খন চাহপৰে ইফালে চাহ পানী খাবলৈ প্ৰসঞ্জিত আহিছে নিহালদেৱ আহিছে ঢাপলা আহিছে চাওকচোন তামাম মানুহ আহিছে বোলে চাহ খাবলৈ তো বন্ধুসকল মই চাহ খাই ল'ম বাৰু আজি প্লাষ্টিকৰ কাপত চাহ ৱা মস্তি লাগছে নিহালদেৱ উন্ড্ৰু বান্ধা এইফালে ঢাপলা খাইছে নিহালদেৱ আহিছে আৰু এইফালে প্ৰসঞ্জি ৰাতিপুৱাই তামাম চাহ খাবলৈ আহি পাম খাই ল মাহ পুৰা সুন্দৰকে খাই আছে চাহ ৰাতিপুৱাই ঐ লাজ পাই ঐ ঢাপলা খাই চাহ খাবাই লাজ পাই আছে হা আছে না অলপ লাজ পাই চাগে সি আমাৰ এই ঘৰ ওচৰৰে মানে দাদাৰ ছোৱালী হয় এইটো আহক যিহেতু যোৱাকালি ভিডিঅ'খন আপলোড কৰিব পৰা নাই সেইকাৰণে আজি আপলোড দিছোঁ তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো ধাপাককে মাৰি দিয়ক তো বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ।